নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মই মোৰ কবি খেতিত আছোঁ আৰু আজি এটা সৰু ভিডিঅ' সেইকাৰণে বনালোঁ। আৰু যিসকলে আপোনালোকে খেতিয়ক বা আপোনালোকে ফুলকবি খেতি কৰিছে বা বেছিকৈ কৰিছে, এই দুটা কথা জনাটো আপোনালোকৰ একেবাৰে অত্যন্ত প্ৰয়োজন বুলি মই ভাবোঁ। হয়তো নহ'লে আপোনালোকে হয়তো কিছু ক্ষতিৰ সন্মুখীন হ'ব, কিছু লছৰ সন্মুখীন হ'ব পাৰে। কৃষক বন্ধুসকল, কথাটো হ'ল যে আপোনালোকৰ ফুলকবি খেতিত যেতিয়া দেখিব যে সৰু সৰু ফুলকবি ওলাইছে বা ফুলকবিৰ গুটি হৈছে, সেইখিনি সময়ত আপোনালোকে কি কৰিব, কমেও কৃষক বন্ধুসকলে আপোনালোকে বৰণ 20%, যোনটো সেই সাৰ বীজৰ দোকানত বৰণ 20% ক'লে আপোনালোকে পাই যাব বা হয়তো আপোনালোকে বহুতে জানে। এই বৰণ 20% প্ৰতি লিটাৰ পানীত আপোনালোকে 2 গ্ৰামকৈ দি আপোনালোকে কমেও দুবাৰ স্প্ৰে কৰিব, এসপ্তাহ মূৰে মূৰে দুবাৰ স্প্ৰে কৰিব। তেতিয়া দেখিব কৃষক বন্ধুসকল, আপোনালোকৰ ফুলকবিৰ যোনটো গ্লেজ সেইটো বহুত ভাল হ'ব আৰু যোনটো কাৰ্ড হয় বা ফুল হয় সেইটো টাইট হ'ব আৰু ওজন হ'ব। গতিকে কিন্তু আপোনালোকে কমেও দুবাৰ স্প্ৰে কৰিব। আৰু মই আকৌ কৈছোঁ যে প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ দি আপোনালোকে এসপ্তাহ মূৰে মূৰে সেনেকৈ 2 বাৰ আপোনালোকে স্প্ৰে কৰক। তাৰপিছত দেখিব যে আপোনালোকৰ ফুলকবিৰ গ্লেজ ভাল হ'ব, দেখাতে বহুত ধুনীয়া হ'ব আৰু ওজনদাৰ হ'ব আৰু বজাৰত আপোনালোকে ভাল এটা মাৰ্কেট পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, এই সৰু কথাটো অৱগত কৰাৰ কাৰণে মই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকৰ যদি কিবা কামত অহা বুলি ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আপোনালোকে ভিডিঅ' চাই আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ যিবিলাক ভিডিঅ' আছে মোৰ চেনেলত, সেই ভিডিঅ'বিলাক আপোনালোকে চাব। কৃষক বন্ধুসকল, সকলোৰে মংগল কামনা কৰি আজিৰ এই সৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।